তো বন্ধুসকল টুইংচাঙৰ কাম কৰি কিনে পুৰা ভিতৰে আহি জোনাবটো টাউন পাই গৈছোঁ। তো জোনাবটোৰ পৰা এতিয়া সিদ্ধা ইয়াৰ পৰা 15 কিলোমিটাৰ আগত যায় বস্তি এটাৰ পিনে উঠি যাম ওপৰৰ পিনে 80 কিলোমিটাৰ হ'ব ফেক। তো বঢ়িয়াকৈ গৈ আছোঁ টিপ টপ। চিটিখন বহুত বেছি ধুনীয়া হয়, ইমান জংঘলৰ মাজত ইমান সৰু সৰু ধুনীয়া ধুনীয়া চিটি লুকাই আছে, মানে নৰ্থ ইষ্টখন বহুত বেছি ধুনীয়া হয়। আৰু ফাইনেলি জোনাবটো তো চাই থাকক ভিডিঅ'টো। আগত ফেক যাম, ফেকৰ কি নাজাৰা দেখাব পাৰোঁ আপোনালোকক, নিশ্চয় দেখাম। তো চাই থাকিব ভিডিঅ'টো। মজাকৈ হাইৱেৰ ওপৰত উঠি আহিছোঁ ফেকৰ পিনে। তো বঢ়িয়া এনেকুৱা ছিংগল ৰাস্তা হ'ব, সৰু ৰাস্তা। তো আৰামছে আস্তে আস্তে আগবাঢ়ি থাকিম। 70-80 কিলোমিটাৰৰ ভিতৰত আছে ফেক। তো বঢ়িয়াকৈ গৈ থাকিম যিমান দূৰ পাৰোঁ। 4টা বাজিছে এতিয়া বন্ধুসকল, 6:30 মানলৈ যাম। আন্ধাৰ য'তে হ'ব, যোনটো বস্তিত হ'ব যোনটো বস্তিতে বঢ়িয়াকৈ ৰখি দিম। ৰখি কালি ৰাতিপুৱা যাম ফেক। তো বঢ়িয়াকৈ আহি আছোঁ ফেকৰ পিনে। তো মজা লাগিব, পুৰা এডভেঞ্চাৰ ৰোড হয়, টিকলা ৰোড। তো চাই থাকক বন্ধুসকল, ময়ো আগবাঢ়ি আছোঁ ফেকৰ পিনে। তো ভিউজবিলাক নিশ্চয় দেখাম, বহুত ধুনীয়া ধুনীয়া ভিউজ হয় আছে চাগে ভিতৰ পিনে। তো আপোনালোকক দেখাম, তো চাই থাকিব। তো বন্ধুসকল পুৰা ভিতৰে আহি আছোঁ। তো এইখিনি এবাৰ দৃশ্যটো চাওক, পুৰা একদম ইমান ধুনীয়া পাহাৰ ন। মই ওচৰৰ পৰা চাই আছোঁ, মই গম পাই আছোঁ। ভিতৰৰ ৰাস্তাইদি আহিছোঁ, মই ফেক গৈ আছোঁ। এনেকুৱা অন দ্য ৱে হয়, বহুত টিকলা, বেছি টিকলা ৰাস্তা হ'লে বি গাড়ী একো নাই, টিপটপ আছে। অলপ ঠাণ্ডা হ'ব দিছোঁ, ৰিংটো পুৰা গৰম হৈ গৈছে। ব্ৰেক ধৰি আহিছোঁ ন, বহুত ডাউন আছে বন্ধুসকল। উপায় নাই, কি কৰিব, বস্তু দিব যাব লাগিবই। এটা ফাইবাৰ আছে লাষ্ট। আৰু চাওক না নাজাৰাটো, ওচৰৰ পৰা চালে আপোনালোকে ক'ব দিছ ইজ দ্য ভেলী। ৱাও, ইমান ধুনীয়া ন, জান্নাত টাইপ হয়। গ্ৰীণ 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 গ্ৰীণ, অকল গ্ৰীণ। আৰু ওপৰত চাওক না ডাৱৰবিলাক, বহুত ধুনীয়া জেগা বন্ধুসকল। ৰাতি হৈ যাব মই ফেক পাওঁতে এইটো বস্তি যাই পালে মোৰ হৈ যাব। এইটো বস্তিলৈ যাই ক'ৰবাত তাতে থাকি দিম ৰাতি, বস্তিতে থাকিব লাগিব আজি, উপায় নাই। পুৰা স্ন'ফল আহি আছে, বহুত বেছি ঠাণ্ডাও লাগি আছে। তো বন্ধুসকল বহুত মজা জেগা হয় নাগালেণ্ডো, বহুত ধুনীয়া হয়। নৰ্থ ইষ্টখন গোটেই ধুনীয়া, বাট নাগালেণ্ড বেছি ইউনিক। আৰু মই বহুত দিনৰ মূৰত আহিছোঁ, বহুত বেছি ভাল লাগি আছে। প্ৰায় 3 বছৰমান হৈ গ'ল অহা নাই। তো আহি আছোঁ, বহুত বেছি ভাল লাগিছে। তো চাওক না, ওচৰত অলপ পানী দিছোঁ মই। ৱাও, পুৰা গ্ৰীণ, বহুত ধুনীয়া হয়। তো চাই থাকিব মোৰ ভিডিঅ'বিলাক, এনেকৈ সৰু সৰু বস্তুবিলাক আপোনালোকক দেখাই থাকিম। তো যাম এতিয়া আগত মই দেই। আহি ফেকৰ ওচৰ পাইছোঁ। আৰু ইয়াৰে পৰা 28 কিলোমিটাৰ বুলি কৈছে মানুহজনে। ইপিনে লিখি দিছে ধুনীয়াকৈ ফেক, আৰু এইপিনে চাপকটা নে কি এইটো, বঢ়িয়াকৈ ইপিনেদি যাব লাগিব। অন দ্য ৱে আছে ডাউনত, পূৰা বস্তিৰ ৰাস্তা হয়। 4-5টা বস্তি পাৰ হ'লে মই ফেক পাই যাম। মানে মেইনলি বহুতখিনি মোৰ শ্বৰ্টকাট হয়, সেইটো কাৰণে মই ইপিনে ৰিক্স লৈ সোমাই দিছোঁ এবাৰ। উপায় নাই, সোমাই নিদিলে যাব নোৱাৰিম। তো মজাকৈ গৈ আছোঁ বন্ধুসকল, তো চাই থাকক ভিডিঅ'টো। তো মজা ভিতৰে আহিয়ে আছোঁ। সন্ধিয়া লাগু হৈ গৈছে, যাব নোৱাৰে। আৰু ৰাস্তাও বহুত সৰু, আৰু দেখাটো এনেকুৱা লাগি আছে বহুত বেছি ডাউন আছে। যিয়ে নহওক, পুৰা ডাউনে মজাকৈ গৈ আছোঁ টিপটপ। ফেক পাই যাম আগত, 20 কিলোমিটাৰমান আছে চাগে। আজি যাই নাপাম মই, মানে সন্ধিয়া লাগি গ'ল, ৰাতি গাড়ী চলাব নোৱাৰে এনেকুৱা সৰু ৰাস্তাত। তো মিহিকৈ যিমান দূৰ পাৰোঁ আগুৱাও, বস্তি পালে ক'ৰবাত ৰখাই দিম। তো চাই থাকক বন্ধুসকল ভিডিঅ'টো। বেছি সৰু ৰাস্তা, আহি ৰাতি হৈ গ'ল প্ৰায়। আৰু 15 কিলোমিটাৰ 16 কিলোমিটাৰমান থাকি গ'ল, যাব নোৱাৰিলোঁ বন্ধুসকল। তো বৰষুণো দি আছে। তো গাড়ীৰ ভিতৰতে বঢ়িয়াকৈ লোকেল বিনছ আনিছিলোঁ টুইংচাঙৰ পৰা। বঢ়িয়াকৈ বিনছ, আলু, তাৰপিছত এনেকৈ কিবাকিবি চব্জি এটা বনাম। বুট আৰু ৰাজমাহ মই ভিজাই থৈ দিছিলোঁ ৰাতিপুৱাৰে। চব্জি অলপ বনাই খাই লৈ ইয়াতে থাকিব লাগিব বন্ধুসকল আজি। তো কালি ৰাতিপুৱাহে ইয়াৰ পৰা প্লেনিং হ'ব যোৱা। তো চাওঁ কি কৰোঁ। আৰু এইটো বস্তু চাগে বহুত টেষ্টি হ'ব। তো বনি হ'লে আপোনালোকক নিশ্চয় দেখাম। তো মজাকৈ বনি লওক, আপোনালোকক নিশ্চয় দেখাম। আৰু এটা বস্তু, এইমাত্ৰ পানী আনিব যাওঁতে বঢ়িয়াকৈ বিলাহীৰ গছ দেখিছিলোঁ, বঢ়িয়াকৈ ছিঙি লৈ আহিছোঁ তাৰ পৰা। ধুনীয়া সৰু বিলাহীটো। মজাকৈ ৰাজমাহ ভিজাই থৈছোঁ বটলটোত। মোৰতো জানেই চব ছিষ্টেমত হয় বস্তুবিলাক। তো বঢ়িয়া বটলত ভিজাই থৈছোঁ ৰাজমাহ, কাবুলী বুট, এনেকুৱা ক'লা বুটটো, আৰু বিলাহী, লোকেল আলু, লোকেল বিনছ দি মজাকৈ এটা চব্জি বনাম। আৰু যাৰ থাকিব দিছে, গাড়ীটো লগাব দিছে, সেই মানুহটোৱে মোক ভাতটো বনাব মানা কৰিছে, ভাত দিম বুলি কৈছে। তো তাৰ পৰা বঢ়িয়াকৈ ভাতটো লৈ আহিম, লৈ মজাকৈ খাম। তো বন্ধুসকল হৈ লওক বঢ়িয়াকৈ, আপোনালোকক নিশ্চয় দেখাম। তো জানে ড্ৰাইভিং লাইফ, এনেকৈ ঘূৰি ফুৰোঁ। তো চাই থাকিব মোৰ ভিডিঅ'বিলাক। যি বঢ়িয়াকৈ ৰেডি হৈ গৈছে। তো মজাকৈ মোৰ ৰাজমাহ, আলু, কিবাকিবি দি বনাইছোঁ।
তো বহুত টেষ্টি হৈছে খাবৰ কাৰণে আৰু এই প্লেটখনত দাদাটোৱে ভাত দিছে তো বন্ধুসকল মজাকৈ খাই লৈ ইয়াতে থাকিব লাগিব আজি কালি ৰাতিপুৱাহে খালী কৰা প্লেনিং হ'ব বঢ়িয়াকৈ ভাতটো খাই লওঁ আপোনালোকে খাব গুড নাইট আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো অলপ লাইক চাইক কৰি দিব খাই দেখাই দিছোঁ আপোনালোকক কালাৰটোতো ভালেই হৈছে সোৱাদ বা হৈছে নে নাই খালেহে গম পাম তো খাই লওঁ বঢ়িয়াকৈ আপোনালোকে খাওক তো মজা হৈছে পুৰা বিন্দাছ খাই লওঁ খাই থাকিব মোৰ ভিডিঅ'বিলাক বাই বাই।